আৰম্ভ হ'ল ৰং বসন্ত উৎসৱ জ্যোতিচিত্ৰবনৰ বাকৰিত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সমবেত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিভাৱান বিহুৱান আঁচনি ৫০০ৰ অধিক প্ৰতিযোগীয়ে অংশ ল'ব প্ৰাইডিষ্টৰ অনবদ্য আয়োজন ৰং বসন্ত উৎসৱত এইবাৰ ৰং বসন্ত উৎসৱত সংযোজিত হৈছে এক নতুন শিতান সৰু বিহুৱতী প্ৰতিযোগিতা ১০০তকৈ অধিক প্ৰতিযোগীয়ে প্ৰথম দিনে অংশগ্ৰহণ কৰে সৰু বিহুৱতী প্ৰতিযোগিতাত ১৩ এপ্ৰিলৰ পৰা নিউজ লেভ ভগ্নী চেনেল ৰং চেনেলত সম্প্ৰচাৰিত হ'ব ৰং বসন্ত উৎসৱ ২০২৪ ৰং বসন্ত উৎসৱে বৃহৎ এটা আয়োজন কৰিছে হুঁচৰি প্ৰতিযোগিতা হ'ব তাৰ পিছতে মুকলি বিহু প্ৰতিযোগিতা হ'ব বৰ বিহুৱতী প্ৰতিযোগিতা হ'ব নতুন বিষয় সংযোজন হৈছে যিটো বিষয় হৈছে সৰু বিহুৱতী 120তকৈ ওপৰত আছে তেনেকৈ জেং বিহু দল বহুত আছে আৰু বিহুৱতী আছে মুকলি বিহু আছে বিহুৱা আছে প্ৰায় প্ৰতিযোগী এটাইকেইটা শাখাৰ ভিতৰত 500তকৈ উৎসাহটো আমাৰ একদম কি ক'ম আৰু এতিয়া বিহু পালেহিয়ে কাইলৈ পঢ়িলে এতিয়া যে ৰং বসন্ত পাতিছে আমাৰ গোটেই নাচনী ল'ৰা ছোৱালী চব উখল মাখল হৈ পৰিছে আজি বহুত ভাল লাগিছে ইয়াতে আহি বহুত পাঁচবছৰ দেখা পাইছোঁ এৰেঞ্জমেণ্ট কেনেকুৱা পাইছে ইয়াতে ভাল লাগিছে